দুৱাৰামাৰী চৰৰ জঘন্য হত্যাকাণ্ডৰ প্ৰমাণ দিলে মাখিয়ে প্ৰমাণসহ সহায় কৰিলে শোণিতপুৰৰ ঠেলামাৰা আৰক্ষীক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দুৱাৰামাৰা আঞ্চলিক সভাপতি আফছৰ আলীক হানি খুচি কৰিছিল বৰ্বৰ হত্যা। শোণিতপুৰ জিলাৰ ঠেলামাৰা আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল হত্যাকাৰীৰ বহুকেইটা চোকা অস্ত্ৰ। হত্যাকাণ্ডৰ বুজ ল'বলৈ মৃত আফছৰ আলীৰ বাসভৱনত উপস্থিত হ'ল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও কলিয়াবৰ জিলা সমিতি আৰু আমচু নগাঁও জিলা সমিতিৰ যৌথ সজাতি দল। দুৱাৰামাৰী চৰত সঘনাই সংঘটিত হৈছে অমানৱীয় হত্যাকাণ্ড। এক সপ্তাহতে দুটাকৈ হত্যাকাণ্ডই চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে দুৱাৰামাৰী চৰত। কেৱল এক সপ্তাহ পূৰ্বে এটি অচিনাকি যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ দুৱাৰামাৰী চৰত সমবায় এজেণ্ট তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দুৱাৰামাৰী আঞ্চলিক সভাপতি আফছৰ আলীক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে দুৰ্বৃত্তৰ দলে। মৃত আফছৰ আলীৰ হত্যাকাণ্ডৰ বুজ ল'বলৈ উপস্থিত হয় সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও কলিয়াবৰ জিলা সভাপতি আৰু আমচু নগাঁও জিলা সভাপতিৰ লগতে জিলা নেতাকৰ্মী। স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি শোণিতপুৰৰ ঠেলামাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাত ছৈয়দ আলীৰ বাসভৱনত তালাচী চলায়। ঘৰৰ পিছফালে দমকলৰ ওচৰতে থকা নেমু গছ এজোপাৰ তলত মাখি উৰি থকা দেখা পাই আগুৱাই যাওঁতে এটি মোনাত হত্যাকাণ্ডত ব্যৱহাৰ কৰা তেজৰ চেকুৰা লাগি থকা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰ্তমান ছৈয়দ আলীসহ পৰিয়ালৰ প্ৰতিজন সদস্য পলাতক যদিও পত্নী মিনাৰা খাতুনক শোণিতপুৰ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখে। এফালে স্থানীয় ৰাইজে আফছৰ আলী হত্যাকাৰীক ফাঁচি দিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আনফালে আমচু আৰু সংগ্ৰাম পৰিষদে আফছৰ আলী হত্যাকাৰীৰ উপযুক্ত শাস্তি নহলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। যোৱাকালি ৰাতি সন্ধিয়া প্ৰায় 6 বজাত আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দুৱাৰামাৰী আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি আফছৰ আলী ডাঙৰীয়াক আপোনাৰ চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হৈছিলে। আৰু সেই মৰ্মে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ এটি সজাতি দল আৰু আমচু নগাঁও জিলা সমিতিৰ এটি সজাতি দল আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ এটি সজাতি দল আমি একেলগে যৌথভাৱে আহি পেলাই আমি শোণিতপুৰ জিলা ঠেলামাৰা থানাৰ আৰক্ষীসকলৰ সৈতে আমি এটা অভিযান চলাইছিলোঁ। আৰু দিনজোৰা অভিযানৰ মাজত আমি দেখা পালোঁ যে চোকা অস্ত্ৰৰ এটা মোনা ওলাইছে আৰু তাত বিভিন্ন ধৰণৰ অস্ত্ৰ আছে। দা, আপোনাৰ কটাৰী, তাৰপিছত আপোনাৰ ডেগাৰ, খুৰকি, এনেকৈ বিভিন্ন ধৰণৰ অস্ত্ৰ পোৱা গৈছে। তাত কিন্তু আমি তেজৰ চেকুৰা দেখা পাইছোঁ। আৰু তেখেতৰ পুত্ৰ এজনে কৈছিল যে তেখেতকো দৌৰাই লৈ গৈছিল মাৰিবলৈ। সেই পুত্ৰৰ কথা মতে আমি আহি পেলাই ইয়াত চালোঁ। আমি গোটেইখিনি চোৱাৰ পিছত আমি ইয়াত ভালকৈ আমি এই বস্তুটোৰ ওপৰত আমি তদন্তক্ৰমে আমি জানিব পাৰিছোঁ ছৈয়দ আলী নামৰ যিজন ব্যক্তি তেখেতৰ ঘৰৰ পৰা এই চোকা অস্ত্ৰখিনি উদ্ধাৰ হৈছে। গতিকে আমি কওঁ হত্যাকাৰী আৰু প্ৰথম আছামী যিজন 5জনৰ ভিতৰত প্ৰথম আছামী আছিলে ছৈয়দ আলী, আৰু ছৈয়দ আলীৰ ঘৰৰ পৰা এই বস্তুখিনি উদ্ধাৰ হৈছে। গতিকে আমি শোণিতপুৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাম, আমি বিগত দিনবোৰত যে এনেকৈ হত্যাকাৰী কিছুমান কেছ দেখিছোঁ কেইদিন পিছত নাইকিয়া হৈ যায়। আহি উপস্থিত হৈছিলোঁ। আমি ইয়াত ৰাতিপুৱাৰ পৰাই আছোঁ। আমি অহাৰ অলপ পিছতেই ঠেলামাৰা আৰক্ষী চকীৰ বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হৈছিলে। আমি গোটেইখিনি আলোচনা বিলোচনা বা আমি যি দেখিবলৈ পালোঁ ইতিমধ্যে এই আফছৰ আলীৰ হত্যাৰ লগত জড়িত থকা বুলি তেওঁৰ পৰিয়ালে যিসকলক সন্দেহ কৰিছিলে ছৈয়দ আলী নামৰ এজন মানুহৰ ঘৰৰ পৰা ইতিমধ্যে কিছু হাতিয়াৰ ওলাইছে। তাত আমি দা, ডেগাৰ, খুৰকি তেনেকুৱা বস্তু আমি দেখা পালোঁ। গতিকে আমি শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ, সংগঠনৰ ফালৰ পৰা দুটা সংগঠনৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। যিহেতু হাতিয়াৰ এজন ঘৰৰ পৰা ঘৰৰ সন্মুখৰ নেমু গছজোপাৰ তলৰ পৰা মোনাত ভৰোৱা অৱস্থাত হাতিয়াৰ পোৱা গৈছে, তেতিয়াহ'লে এই ঘটনাটো পৰিয়ালে সন্দেহ কৰাৰ ধৰণে হ'ব লাগিব। গতিকে যাতে ইয়াত কোনো দুষ্ট চক্ৰই লাগি যাতে এই ঘটনাটোক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ কাৰণে আমি শোণিতপুৰ জিলা আৰক্ষী বিষয়াক SP ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে সঠিক তদন্তৰ জৰিয়তে যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে সেইসকল ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমি বিগত দিনত চাইছোঁ এনেকুৱা কেছ ডাইভাৰ্ট কৰি দিয়া হয় বিভিন্ন কাৰণ দেখুৱাই, যাতে এই কেছটো ডাইভাৰ্ট নহয়। যিহেতু পৰিয়ালৰ পৰা সন্দেহ কৰা হৈছিলে আৰু সেই হেতুকে সেইটো ঘৰৰ পৰাই কিছু হাতিয়াৰ ওলাইছে। হাতিয়াৰ মানুহে মোনাত ভৰাই নেমু গছ তলত নাৰাখে। কি কাৰণে নেমু গছ তলত